আহি আছিলো ৰাস্তাটো বিশেষকৈ এডোখৰ বহুত ভাল নহয়। এইফালৰ পৰা চুপাৰ এখনো আহিলে নিজৰ চপাই অহাৰ কাৰণে মই ধৰি লওক কণ্ট্ৰল কৰিব পৰা নাই। সেইখনৰ পৰা ধৰি লওক এইফালে ব্ৰেকেট ধৰিব পৰা নাই, ব্ৰেকেট টানি লৈ গুচি আহিলে। মই যিমান পাৰিলো ব্ৰেক মাৰিলো, ব্ৰেক মাৰি জেগাটো ডাউন জেগাটো অসুবিধাৰ কাৰণে গাড়ীখন আমাৰ তাতে লুট গাড়ী ব্ৰেক মাৰিলে জোল মুলিব পাইছে। ক'লৈ আহিছিলে? নাজিৰা কি আছে ইয়াত? ডিজেল পেট্ৰল দুটাই আছে। ডিজেল পেট্ৰলো আছে। এখন নাইট চুপাৰ আৰু এখন টেংকাৰ মানে এনেকে ক্ৰছ হৈছে। ক্ৰছ কৰোঁতে মানে ঘটনাটো হ'ল কি, এই ৰাস্তাটো ঠেক আৰু বেয়া। ইয়াৰ মানে জেগাই জেগাই বহুত জেগাত মানে ববলিং হৈছে। এই ৰাস্তাটো আগতে বহুবাৰ বনাইছে, কিন্তু ওপৰে পৰা কামটো কৰি থৈ দিয়ে। সেইটো কাৰণে ইয়াত আগতেও মানে বহুত ধৰণৰ এনেকুৱা মানে ঘটনা হৈছে। এইখন এতিয়া টেংকাৰ হয়, তেল লোড আছে, অইল টেংকাৰ আছে, 4টা চেম্বাৰ আছে ইয়াত। 12 লিটাৰ আহি থাকোঁতে গাড়ীখন বোলে তেখেতৰ মানে বেলেঞ্চ মানে ৰাখিব নোৱাৰি অলৰেডি সোমাই গৈছে। আৰু এইটো হৈছে এটা ফিচাৰী, এই মানুহঘৰৰ এটা ফিচাৰী। আজি প্ৰায় আমি তেখেতলোকৰ লগত যোগাযোগ কৰোঁতে গম পালোঁ যে প্ৰায় 1,60,70,000 টকা এখেতলোকৰ মাছ আৰু মানে ইয়াত জীয়াই থোৱা আছে, শাক পাচলিও আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই ৰাস্তাটোৰ অৱস্থা ইমানেই শোচনীয়। এইটো হৈছে মেইন 80 ৰোড। এই ৰাস্তাটোত হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, কিন্তু আজি পৰ্যন্ত এই ৰাস্তাটো আজিলৈকে কোনো ধৰণৰ মানে ভাল হৈ নুঠিল। বনাই যায় ৰাস্তাটো আকৌ বেয়া হয়েই, ৰাস্তাটো বহি কোনোবা কিবা চালক হেণ্ডিমেন দুখ পাইছে? নাই দুখ পোৱা নাই। সেইটোতো ডাঙৰ। এতিয়া অকণমান জুই লাগিলে ইয়াত যদি অকণমান জুই লাগিলে গোটেই ভয়ংকৰ এটা গোটেই চাৰাউণ্ডিং অঞ্চলটোৰ কাৰণে এটা বহুত বিপদজনক কথা। ফায়াৰ ব্ৰিগেড আহিছে ন? আহিছে, ফায়াৰ ব্ৰিগেড আহিছে, পুলিচ আহিছে, আমি খবৰ দিলোঁ তেখেতলোকত আহিছে। আমি এতিয়া আশা কৰোঁ যাতে এখেতলোকৰ মানে ফিচাৰী ক্ষতি হৈছে, যাতে তেখেতলোকে চৰকাৰী লোন লৈও মানে ফিচাৰী কৰিছে। আৰু প্ৰায় আজি 4-5 বছৰ ধৰি মানে মৎস্য গোটৰ মানে পালন কৰি আহিছে, যাতে তেখেতলোকে যদি ইয়াৰ যিখিনি মানে ক্ষতিপূৰণ পায় আমি তাকে আশা কৰোঁ। কোনো আঘাতপ্ৰাপ্ত হোৱা নাই ন? আঘাত হোৱা নাই। মানে মই আহি আছিলো ৰাস্তাটো বিশেষকৈ এডোখৰ বহুত ভাল নহয়। এইফালৰ পৰা চুপাৰ এখনো আহিলে নিজৰ চপাই অহাৰ কাৰণে মই ধৰি লওক কণ্ট্ৰল কৰিব পৰা নাই। সেইখনৰ পৰা ধৰি লওক এইফালে ব্ৰেকেট ধৰিব পৰা নাই, ব্ৰেকেট টানি লৈ গুচি আহিলে। মই যিমান পাৰিলো ব্ৰেক মাৰিলো, ব্ৰেক মাৰি জেগাটো ডাউন জেগাটো অসুবিধাৰ কাৰণে গাড়ীখন আমাৰ তাতে লুট গাড়ী ব্ৰেক মাৰিলে জোল মুলিব পাইছে। ক'লৈ আহিছিলে? নাজিৰা কি আছে ইয়াত? ডিজেল পেট্ৰল দুটাই আছে। ডিজেল পেট্ৰলো আছে। এখন টেংকাৰ এখন আহি আছিল, এইফালৰ পৰা এখন বাছ গৈ আছিল। বাছ গৈ থাকোঁতে মানে এইডোখৰতে ৰাস্তাটো অতি বেয়া, প্ৰকাণ্ড এটা গাঁত আছে ইয়াতে। সেইডোখৰতে এটা প্ৰকাণ্ড গাঁত আছে আৰু এইফালেও গাঁত আছে। গাঁত আহি থাকোঁতে মানে ইখন গাড়ী অভাৰটেক কৰোঁতে তেওঁলোকে মানে বেলেঞ্চটো মানে টেংকাৰখন ৰাখিব নোৱাৰি পেলাই এইটো এক্সিডেণ্ট হৈছে। আৰু এই এক্সিডেণ্টৰ ফলত কি হৈছে, এতিয়া আমাৰ এই যি ঘৰ মানুহৰ ঘৰত পুখুৰীত পৰিছে, সেই মানুহঘৰে আজি বিগত 4-5 বছৰে পুখুৰীত মৎস্য পালন কৰি আহিছে। তেখেতসকলো নাই, কমচে কম 2-2.5 লাখ টকা লোকচান হৈছে। খেতিখিনি লোকচান হৈছে, নেমু খেতি কৰে, অমিতা খেতি কৰে। মানে বিশেষ কাৰণ হ'ল কি, ৰাস্তাটো আজি ইমান দিনৰ পৰা ইয়াত কাম চলি আছে, কিন্তু এই ৰাস্তাটো আজি বনোৱা বেছি দিন হোৱাই নাই। তথাপিতো এই ৰাস্তাটো আকৌ বেয়া হ'ল। আপোনালোকে যদি গোটেই ৰাস্তাটো যদি চাই, একদম জয়সাগৰৰ পৰা ভটিয়াপাৰালৈকে গোটেই ৰাস্তাটো পুৰা কদৰ্যময় কৰি দিয়ে। প্ৰকাণ্ড ঘটনা হৈ থাকে। এনেকুৱা ঘটনা ইয়াত হৈয়ে থাকে, মানুহ ইয়াত মৰি আছে, হৈ আছে, কিন্তু এই সম্পৰ্কে মানে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ কাণসাৰ নাই। আমি এইডোখৰটো এতিয়াতো যদি কেনেবাকে ভয়ংকৰ হ'ব যে জুই লাগে প্ৰকাণ্ড এৰিয়াটোৰ কাৰণে এটা বহুত ডাঙৰ কথা। ওচৰতে চিভিল হস্পিটেল। সেইকাৰণে আমি আশা কৰিছোঁ যে বস্তুটো মানে সোনকালে কৰি মেলি অকণমান ৰাস্তাটো ভাল হয়। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ গাঁৱৰ নিবাসী হয়। মোৰ দেউতাৰ নাম শ্ৰী অমিত দাস আৰু মাৰ নাম ভাগ্যৱতী দাস। দেউতাই আমাক সৰুৰে পৰা মীন পালন কৰি ঘৰৰ আগফালৰ পুখুৰীতে মাছ পুহি বিক্ৰী কৰি আমাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। এতিয়া আজি গধূলি সময়ত 7:30 বজাত এখন তেল ভৰ্তি টেংকাৰ আমাৰ পুখুৰীত পৰে। তাৰ কাৰণে আমাৰ গোটেই বস্তু বাহানি পুখুৰী অনিষ্ট হৈছে। যিহেতু আমি একেবাৰে দৰিদ্ৰ ঘৰৰ হয়, দেউতাই লোন লৈ এই পুখুৰীত মাছ পালন কৰিব বিচাৰিছিলে আৰু সেইমতে আমাক ভৱিষ্যতলৈ আগলৈকেও সেনেকে দেউতাই পৰিয়ালটো পোহপাত দিম বুলি ভাবিছিলে। এতিয়া এই
দুৰ্ঘটনাটোৱে আমাৰ মা দেউতা বিশেষকে প্ৰেছাৰৰ পেচেণ্ট হয়, মা দেউতা দুয়ো কাৰণে বিপদ মাতি আনিছে। আৰু মই অকলে ডাঙৰ হয় ঘৰৰ, মই এতিয়া গোটেই বস্তু বাহানিবোৰ বেলেগৰ ঘৰলৈ নিছো। এতিয়া মই প্ৰশাসনক অনুৰোধ জনাইছো যে তেওঁলোকে অতি সোনকালে এই বিষয়টো বিচাৰ্য কৰি আমাৰ ক্ষতিপূৰণ দিয়ে যেন। আহি আছিলো গাড়ীখন গাড়ী, আৰু বিশেষকৈ এইখিনি ৰাস্তাৰ কাৰণেহে মোৰ এইটো প্ৰব্লেম হ'ল। আৰু যিহেতু এইখিনি গাড়ী সন্ধিয়া সময়লৈ বহুত চলা হয়, এইফালে মানে বিশেষ বাছখনে মোক ডিষ্টাৰ্ব দিয়াৰ কাৰণেহে মোৰ এইটো প্ৰব্লেম হ'ল। আৰু ৰাস্তাটো বিষয়ে আপোনালোকে দেখাই দিব কিমান ডাউন আছে এইডোখৰ। এইডোখৰ কাৰণে ব্ৰেক মাৰি মোৰ কণ্ট্ৰল নহ'লে, কণ্ট্ৰল নোহোৱাৰ কাৰণে এইটো সোমাই গ'ল। ঠিকে আছে, ডিজেল পেট্ৰল দুটাই আছে। নুমলীগড়ৰ পৰা আহিছিলোঁ, 6 নাজিয়া যাব। নাজিয়া লাহোতে দিব। দুখ পোৱাটো বাৰু এতিয়া অলপ চলপ লাগিছে, ইমান দুখ পোৱা নাই। কেইজন আছিলে? 2জন আছিলে। ডিজেল পেট্ৰল দুটা একেলগে নিব পাৰি নেকি? নিজৰ পম্প গাড়ী নাপায়। কিমান আছিলে? 12,000 আছিলে, 2জন আধা আধা। কি নাম তোমাৰ? মানে মংকু দাস। লগৰজনৰ কি নাম? বাবাই। ঘৰ ক'ত? মোৰ ঘৰ ডেৰগাঁও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।